हेलो एवरीवन जिंटी लाइफस्टाइल चैनलটোৰ পৰা আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো এটা সৰু মাছৰ পাতত দিয়া টেস্টি ৰেচিপি ইয়াৰ বাবে লৈছো মই সৰু মাছ কেইটামান ভালদৰে ধুই লগতে মেছেন্দাৰী পাত কেইটামান টেঙাৰ পাত মানধনিয়া কেঁচা জলকীয়া আৰু নহৰু কেইকুমান লগতে পিয়াজ এটা কাটি লৈছো নিমখ পিয়াজখিনি মই হেখত দিম গতিকে ভিডিওটো হেখলৈ চাই থাকিব প্ৰথমতে মই পাতখন এনেদৰে গেছতে হেকি লৈছো পাতখন হেকি ললে ই কোমলিয়া হৈ পৰে আৰু বান্ধিবলৈ সহজ হয় দেখিবলৈ পাইছে পাতখন ধুনিয়াকৈ লেৰেলি গৈছে এতিয়া মই মাছখিনি ইয়াতে দি লম ধুনিয়াকৈ প্ৰথমে মই মেছেন্দাৰী পাতখিনি এনেদৰে দি লৈছো তাৰ পিছত টেঙাৰ পাতখিনি দিছো টেঙাৰ পাত দিলে ইয়াৰ গোন্ধটো ধুনিয়া হয় নেমু টেঙাৰ পাতো দিব পাৰে নাইবা গোল নেমু টেঙাৰ পাতো ইয়াত দিব পাৰে তেতিয়া মাছৰ টেষ্টটো বেছিয়ে হয় লগতে বাকি থকা জলকীয়াখিনিও মই দি ললো ইয়াতে এতিয়া মাছখিনি দি লৈছো ঘৰত যেতিয়া সৰু মাছ আনে মই এনেদৰে পাতত দি বনাই খাও খুবেই টেষ্টি হয় যিসকলে খাই পাইছে গমে পায় ভিডিওটো যদি চাই ভাল লাগে লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাই আছে এতিয়া এইখিনি মই ধুনিয়াকৈ বান্ধি লম পাতখিনি আপোনালোকে প্ৰয়োজন অনুসৰি লৈ ল'ব পাৰিব যিমানখিনি পাতৰ দৰকাৰ হয় সিমানখিনি ল'ব পাৰিব মোৰ এইখিনিৰে হৈ গৈছে এতিয়া এইখিনি মই ধুনিয়াকৈ বান্ধি ল'ম এতিয়া মই কেৰাহী এখন অলপ গৰম হ'বলৈ দিলো তাতে অকণমান তেল দি ললো যাতে পাতটো লাগি নধৰে তেলখিনিও গৰম হৈ গ'ল এতিয়া মই মাছখিনি ইয়াতে দি ললো আৰু ঢাকনি লগাই দিলো কেইমিনিটমান পিছত দেখিলো এই ফালটো ধুনিয়াকৈ হৈ গৈছে এতিয়া মই হেতাখনেৰে উলুটাই দিলো এইখিনিও ভালদৰে ঢাকনি দি অলপ টাইমৰ কাৰণে থৈ দিম এইখিনি মই 10-15 মিনিট মান এনেদৰে থৈ দিছিলো অৱশেষত এইখিনি হৈ গ'ল ৰেডি এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছো দেখিছেনে কি ধুনিয়াকৈ সিজি গৈছে আৰু খাবলৈ যে ইমান টেষ্টি হৈছে নহয় এইয়া ধুনিয়াকৈ আৰু ইয়াৰ যে গোন্ধটো ইমান ধুনিয়া হৈছিলে সঁচাই এতিয়া ইয়াতে কেঁচা মিঠাতেল অলপ দি লম আৰু এইখিনি মই ধুনিয়াকৈ মিহলি কৰি লম আৰু অৱশেষত মই ইয়াত কাটি লোৱা পিয়াজখিনিও দি লৈছো জলকীয়া বেছি দিলে ইয়াৰ টেষ্টটো বেছিয়ে হয় এতিয়া লাষ্টত মই কাটি লোৱা ধনিয়া অলপ দি লৈছো এয়া দেখিছেনে ইমান ধুনিয়া টেষ্টি হৈছে নিশ্চয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কম সময়তে হৈ যায় আজিলৈ এৰিছো